So hello everyone, welcome to another session of NCERT chemistry. I hope our session কেটা তোমালোকে clear কৰি চাইছা and গোটেইখিনি আমি যোনখিনি numericals কৰিছো problems কৰিছো regarding Henry's law সেইখিনি তোমালোকৰ completely clear হৈ গৈছে. So next up আমি তাৰ পিছৰ পাৰ্টটো চাওঁ and I would expect কি তোমালোক সবেই নিজৰ NCERT লৈ পেলাই ৰেডি হৈ আছে ঠিক আছে alright তো next আমাৰ কি আছে vapor pressure of liquid solutions ঠিক আছে liquid solutions alright তো liquid solution বুলি ক'লে আমি দুটা বস্তুৱে চাম মেইনলি liquid in liquid আৰু solid in liquid okay liquid in liquid চাম আৰু solid in liquid চাম ঠিক আছে এইটো বুজাৰ আগে আগে তোমালোকে দুটামান টাৰ্মৰ লগত চিনাকি হৈ লোৱা তো ফাৰ্স্ট কথা volatile liquid মানে আমি কি বুজো volatile liquid ইয়াৰ meaning কি ইয়াৰ meaning একদম simple liquids which vaporize easily okay and vaporize easily মানে কি they have low boiling points এওঁলোকৰ boiling points বোৰ এওঁলোক বলে এই সলিউশন বোৰৰ এই লিকুইড বোৰৰ boiling points বোৰ একদম লো হয় ঠিক আছে লো আৰু লো মানে এক্স্যাক্টলি কি কিমান লো স্যার কি জেনাৰেলি আমি বুজো কি lower than room temperature lower than the room temperature for example তোমালোকে sanitizer use কৰিছা হয় না sanitizer use কৰিছা তো sanitizer কেনেকুৱা লিকুইড এটা থাকে সেই লিকুইডটো sanitizer মিলি অ্যালকহল থাকে তোমালোকে জানা তো এই লিকুইডটো তোমালোকে হাতত লগোৱা অকমান দেৰি পিছত নিজে ইভাপৰেট হৈ যায় হয় নহয় তো এটো ভোলেটাইল হয় তাৰ পিছত নেইল পলিশ ৰিমুভাৰ তোমালোকে আই থিংক দেখিছা নেইল পলিশ ৰিমুভাৰ ইজ জেনাৰেলি এচিটন তো এইবোৰ হৈছে quickly volatile okay so they easily vaporize so এনেকুৱা লিকুইড বোৰত কি হৈ যায় suppose এইটো লিকুইড টো suppose ইয়াতে লিকুইড টো আছে তো ইয়াৰ পৰা ইমিডিয়েটলি কি হয় লগালগ এনেকে ভেপাৰ ওলোৱা স্টাৰ্ট হৈছে ওপৰ ফালে ভেপাৰ লগালগ ওলাব এনেকে কম টেম্পাৰেচাৰতে এনেকে ওপৰত গুটে ভেপাৰ বোৰ জমা হৈ যাব তো দিস ইজ জেনাৰেলি দা ভেপাৰ আৰু এই ভেপাৰটোৱে কি কৰে এইটো লিকুইডৰ ওপৰত এটা প্ৰেসাৰ এটা দিয়ে হেতুক আকৌ ভেপাৰ প্ৰেসাৰ বুলি কয় হেতুক আকৌ ভেপাৰ প্ৰেসাৰ বুলি কয় তো ভেপাৰ প্ৰেসাৰ মানে কি সিম্পল ইট ইজ দ্য প্ৰেসাৰ exerted by the vapor on the liquid যোনটো লিকুইড আছে সেই লিকুইডৰ ওপৰতে এই ভেপাৰটোৱে তাৰ প্ৰেসাৰ আৰু সাধাৰণতে the relation is very simple if there is more vapors তেনেহলে there is more vapor pressure এটো vapor pressure মই vp কৰি পেলালো দেই vp তো তেতিয়াহলে there is more vapor pressure যিমান বেছি vapor হ'ব কিমানে বেছি vapor pressure হ'ব সিম্পল কথা ঠিক আছে তো ইয়াৰ ওপৰত বেস কৰি পেলাই আমাৰ নেক্সট লটো আহিছে okay what is the law that is Raoult's law ঠিক আছে তো লিকুইড ইন লিকুইডৰ কেছত আমি ইউজ কৰিম Raoult's law লিকুইড ইন লিকুইড কেছত okay লিকুইড ইন লিকুইড কেছত আমি ইউজ কৰিম Raoult's law তো এটা Raoult's law কি কৈছে সব প্ৰথম কথা স্টেটমেন্টটো কেনেকুৱা for a solution of volatile liquids the partial vapor pressure of each component is directly proportional to its mole fraction the partial vapor pressure of each component is directly proportional to its mole fraction silo meaning to silo idea suppose তোমার তাত দুটা লিকুইড আছে ঠিক আছে প্ৰথমতে ইয়াতে লিকুইড আছে a গটিকে ইয়াতে কি হ'ব ইয়াতে a এর ভেপাৰ থাকিব এই ওপৰৰ ফালে this is vapors of a okay এই যোনটো প্ৰেসাৰটো আছে ইয়াক আমি pa not বুলি কম because ইয়াতে অকল a আছে তো this is pure a তো pure a আছে গটিকে ইয়াৰ ভেপাৰ খিনিক আমি pa not বুলি কম ভেপাৰ প্ৰেসাৰটো ঠিক আছে and what is this these are the vapors of a vapor of a এৰ পৰা আহে pa not ঠিক তেনে দৰে মই সেকেন্ড লিকুইডটো লম ঠিক আছে আৰু সুবিধাৰ কাৰণে লেটস সে মই ab নকৰি পেলাই ইয়াক 1 বুলি কৈছো ইয়াক মই 1 বুলি কম তেতিয়ালে এটো pa not বা p1 not হ'ব p1 not ঠিক আছে a নহয় 1 কৰি দিও মই c দিও ন কনফিউজন হ'ব বেকাৰ
ওকে তো ইয়াত মই 1 বুলি কৈছো তো গতিকে এটো হ'ব p1 নট ঠিক আছে এটো হৈছে পিওর 1 মানে সাধাৰণতে আমি সলভেন্ট বুজো 1 মানে সাধাৰণতে আমি সলভেন্ট বুজো ইয়াতে মই ললো সেকেন্ড লিকুইড টো এটো হৈ গল 2 তো দিস ইজ হোৱাট দিস ইজ পিওর 2 আৰু এটো হৈ গল মোৰ সলিউট তো ইয়াতে ভেপাৰ থাকিব ইয়াতে ভেপাৰ থাকিব এটো হৈ গল ভেপাৰ অফ 2 এটো হৈ গল ভেপাৰ অফ 1 এটো ভেপাৰ অফ 2 আৰু ইয়াৰ যোনটো প্ৰেসাৰ আছে সেই প্ৰেসাৰটোক মই কি বুলি কম মই কম p2 নট ওকে এই যে নট টো আছে নট মানে পিওর মন ৰাখিবা যত যত নট আছে এটো হৈছে পিওর এতিয়া আমাক কি কৈছে আমাক কৈছে যে এটো আমি মিক্স কৰিম এতিয়া আমি মিক্স কৰি দিম তো মিক্স কৰাৰ লগে লগে এটা কি হ'ব এটা ধুনিয়াকে মোৰ কি হ'ব 1 আৰু 2 মিক্স হৈ গল ইয়াতে 1 ও আছে আৰু ইয়াতে 2 ও আছে তো ক্লিয়াৰলি ইয়াতে কি হ'ব ইয়াতে 1 ৰো ভেপাৰ থাকিব আৰু ইয়াতে 2 ৰো ভেপাৰ থাকিব পালোনে বুজি আমি ইয়াতে কি থাকিব ইয়াতে ভেপাৰ অফ 1 ও থাকিব ভেপাৰ অফ 2 ও থাকিব তো 1 ৰ ইয়াৰে টোটাল প্ৰেসাৰটোক আমি pt বুলি কম এতিয়া pt আৰু pt will be equal to what pressure of a plus pressure of b okay oh sorry 1 and 2 আমাৰ ab নহয় আমাৰ 1 and 2 আছে তো pressure of 1 plus pressure of 2 এটা তোমালোকে এটা বস্তু নোটিস কৰা ইয়াতে আমি p1 not বা p2 not ইউজ কৰা নাই হেতুৱে মেইন ডিফাৰেন্স হয় ওকে তো what is p1 and p2 p1 আৰু p2 যে আছে ইহতক কোৱা হয় পাৰ্শিয়াল প্ৰেসাৰস বুলি partial pressure of 1 and 2 পাইছনে বুজি আমি তো জতে নট দেখা নট হলে পিওর আৰু যদি নট তো নাথাকে তেনে হলে পার্শিয়াল বুলি কিয় কৈছে কাৰণ ইয়াতে মিক্সচাৰ আছে এটো পিওর নহয় দিস ইজ নট পিওর ৰিমেম্বৰ ইয়াতে এটো তো মিক্সচাৰ হয় তো দিস ইজ ফৰ দা মিক্সচাৰ এইকেটা যে আছে এইকেটা মিক্সচাৰৰ কাৰণে সেই কাৰণে দিস ইজ নট পিওর সেই কাৰণে নট নাই দেখছে দিস ইজ আ মিক্সচাৰ এটো মিক্সচাৰৰ কাৰণে হৈ গল এতিয়া আৰু মিক্সচাৰৰ কাৰণে আমি তাক পার্শিয়াল বুলি কম পার্শিয়াল ঠিক আছে নে পার্শিয়াল বুলি কয় এতিয়া আমাৰ ৰাউলছ লটো আমাক কি কৈছে সো একদম সিম্পল কথা এই সলিউশনটো যে আমি বনালো এটো যে সলিউশন আমি যে বনালো ইয়াতে 1 জিমান আছে হিমানে 1 ৰ ভেপাৰ প্ৰেসাৰ হ'ব সিম্পল কথা ওকে কি কৈছে ৰাউলছ লয়ে ৰাউলছ লয়ে আমাক কি কৈছে যে যোনটো মোৰ মিক্সচাৰ আছে তাতে 1 ৰ ভেপাৰ কিমান আছে দ্যাট ডিপেন্ডস অন 1 কিমান আছে সিম্পল কথা ঠিক আছে তো তাৰ মানে কি the partial pressure of the component is directly proportional to the amount of the component simple the partial pressure of the component is equal to the amount of the component ta mane jodi মোৰ তাত p1 আছে হেতু ডিপেন্ড কৰিব x1 কিমান আছে ta mane 1 ৰ amount to this is simply amount of 1 এটো হৈ গল the amount of 1 কিমান লৈছো কাৰণ 1 ৰ লিকুইড টো যিমান বেছি লবা সিমানে 1 ৰ ভেপাৰো বেছি হ'ব যদি তুমি 2 টো বেছিকে লোৱা তেন্তে 2 ৰ ভেপাৰ বেছি হ'ব গম পালো না আমি ঠিক তেনে দৰে যেনেকে 1 ৰ কাৰণে কৰিলো হেনেকে 2 ৰ কাৰণে হ'ব যে p2 is proportional to amount of 2 x2 মানে হৈছে amount of 2 এতিয়া proportionality গুছাবৰ কাৰণে আমি p1 not x1 কৰিম এফালে p2 equal to p2 not x2 কৰিম not to কি আছিল not মানে কি আছিল not মানে হৈছে কি not মানে হৈছে pressure of pure liquid এটো হৈছে pressure of pure one pure তা মানে a2 not p1 not similarly p2 not মানে কি p2 not মানে হৈছে pressure of pure 2 এইটো দেখিছা ইয়াতে p1 আছে ইয়াতে p1 not আছে তো বহু স্টুডেন্টসে p1 কি হয় p1 not কি হয় এটো ডিফারেন্স বুজি না পায় তাই হোপ তোমালোকে এটো বস্তু বুজি পালা রাউলছ ল আমি বুজি পালো না এতিয়া আমি রাউলছ ল বুজি পালো না রাউলছ ল আমাক কি কৈছে যে the partial pressure of the component মানে p1 ডিপেন্ড কৰিব যে 1 কিমান আছে p2 ডিপেন্ড কৰিব যে 2 কিমান আছে হয় না আৰু ইয়াতে কি হ'ব amount of 1 ক আমি x1 বুলি কম আৰু amount of 2 ক আমি x2 বুলি কম তো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় আৰু হেতু আমি এনেকে মিলাই দিম অলৰাইট এতিয়া কি আছে চোৱা এতিয়া আমাৰ তাত
Dalton's law বুলি এটা law আছে. There is a law called Dalton's law of partial pressure. Dalton's law of partial pressure. এই লটো আমাক কি কৈছে যে যেতিয়া আমাৰ এটা মিক্সচাৰ থাকিব এনেকুৱা যেতিয়া আমাৰ এনেকুৱা এটা মিক্সচাৰ থাকিব তেতিয়া the total pressure depends on sum of the individual pressure. Simple. তো কি হ'ব according to Dalton's law total pressure will depend upon the sum of partial pressure. Sum of partial pressures. গতিকে total pressure মই PT বুলি কওঁ, sum of partial pressure আমাৰ কেছত কি আছে P1 আছে plus P2 আছে. P1 আছে আৰু P2 আছে. তো মই যদি এটা Raoult's law ইউজ কৰি দিম ইয়াতে P1 আৰু P2 ৰ জায়গাত যদি মই Raoult's law ইউজ কৰি দিও তেতিয়া হলে এটো কি হৈ যাব এটো হৈ যাব P1 ৰ জায়গাত মই পাতিম P1 not x1 P2 ৰ জায়গাত মই পাতিম P2 not x2. Simple. Okay. Now again remember 1 মানে হৈছে solvent 2 মানে হৈছে solute. মোক এই গোটেই ইকুয়েশনটো লাগে I need this equation with respect to solute. I need only solute. So we need solute. তাৰমানে কি তাৰমানে মোক অকল x2 ৰেসপেক্টত লাগে তো মই কি কৰিব লাগিব মই এই x1 টো গুছাব লাগিব ঠিক আছে আমি কি জানো আমি জানো যে x1 plus x2 is equal to 1 so therefore x1 will be equal to 1 minus x2 simple তো হেতু যদি ফৰ্মুলা মই ইয়াতে পাতি দিম তেতিয়ালে কি হ'ব তেতিয়া হ'ব pt equal to p1 not x1 ৰ জায়গাত আমি পাতিম 1 minus x2 plus p2 not x2 ভাঙি দিয়া ইটো p1 not minus p1 not x2 হ'ব plus p2 not x2 হ'ব ওকে x2 যদি কমন লৈ লও এটো থাকিব এটো x2 কমন ললে প্লাস লৈছো গটিকে p2 not minus p1 not হৈ যাব pt this is your main equation for Raoult's law এটো তোমাৰ Raoult's law এটা বহুত ইম্পৰ্টেন্ট ইকুয়েশন total pressure equal to p1 not plus x2 p2 not minus p1 not remember okay jot pt hoise total pressure p1 not mane pure liquid 1 tar pressure p2 not mane pure liquid to tar pressure aru x2 mane hoise ki x2 mane hoise mole fraction of the solute thik ase etu x2 hoise mole fraction of the solute 2 mane hoise solute aru hetu mon rakhile okay aru Raoult's law graph ekhon amak dise kenukwa graph dise soyate kod gol okay acha এই থিওরিটো এটো দেই এটো Dalton's law of partial pressure এটো এটা স্টেটমেন্ট হয় এটো এটা স্টেটমেন্ট হয় গটিকে আমি টোটাল টু লাই দিছো আৰু ফাইনালি মই এই ইকুয়েশনটো পাইছো সো এটো ইকুয়েশন এটো আমি মাত্ৰ ডেৰাইভ কৰিলো ঠিক আছে তাৰ ডেৰাইভেশনটো ইম্পৰ্টেন্ট দে প্লিজ ৰিমেম্বৰ এই ডেৰাইভেশনটো আমাক লাগিব এইটো যোনটো কৰিলো এই ডেৰাইভেশনটো দিস ইজ ইম্পৰ্টেন্ট ওকে ঠিক আছে আৰু গ্ৰাফখন সো গ্ৰাফখনত দুটা বস্তু একেলগে সোমাই আছে দুটা কম্পোনেন্ট সোমাই আছে গ্ৰাফখনত ওকে তো গ্ৰাফখন সো আমি পটকে বুজাই দিছো যেহেতু মোটা দুটা লিকুইড আছে তো গটিকে আমাৰ ইয়াত কি হ'ব আমাৰ গ্ৰাফখন এটা এনেকুৱা হ'ব ঠিক আছে চাও কোনটো বেছি আছে আচ্ছা ওকে এটা চোৱা ইয়াতে কি কৰিব এটা চোৱা আমাৰ আলটিমেটলি টু y equal to mx এ হয়তো হয় না তো মোৰ ফৰ্মুলাটো এনেকুৱা হয়তো p1 equal to p1 not x1 তো এটো হ'ব y এটো হৈ গল mx তো যেহেতু y mx ৰ জাততে আছে ঠিক আছে y mx ৰ স্টাইলতে আছে তো আমি কি কৰিম y ত পাতিম প্ৰেসাৰ হয় না y ত পাতিম মই প্ৰেসাৰ x ত পাতিম মোল ফ্ৰেকশন এফালে থাকিব প্ৰেসাৰ ডিফাৰেন্স হ'ব কি এটা এইটো ফালে অকল 1 আছে 2 তো নাই বুজি পাইছা নে তাৰমানে ইন দিস কেস only the liquid 1 is present এফালে only liquid 1 is present তো যেহেতু 1 এ আছে গটিকে ইয়াৰ প্ৰেসাৰটো কি হ'ব p1 not হৈ যাব পিওর হৈ গল না এটো পিওর হৈ গল ঠিক আছে আৰু এফালে কি হ'ব এফালে x1 টো লাহে লাহে কমি আহিব তো 1 লাহে লাহে কমি আহিব কমিলে মোল ফ্ৰেকশনও কমি আহিব কাৰণ প্ৰপোৰ্শনাল হয় ন হয় না p1 is proportional to x1 তো গটিকে যেহেতু x কমি কমি আহিছে গটিকে প্ৰেসাৰও কমি কমি আহিছে আৰু এফালে কি হ'ব এফালে x2 ম্যাক্সিমাম হৈ যাব তাৰ মানে হিয়াৰ কি হ'ব ইয়াতে only 2 is present only liquid 2 present আছে ইয়াতে present ঠিক আছে তো ইয়াতে এটো মই পিওর হ'ব তো দিস ইজ p2 আমি ইয়াতে কি ধৰি লৈছো হিয়াৰ
here p2 not is greater than p1 not এটো আমি ধৰি লৈছো ঠিক আছে এটো উল্টাই দিব পাৰা তেতিয়া ইফালে উঠাব লাগিব ইফালে কমাব লাগিব ওকে বাট নেভাৰথলেছ ইয়াত যেহেতু অকল 2 আছে তো সেই কাৰণে ইয়াতে আমি কি হ'ব ইয়াতে যেহেতু অকল 2 আছে গতিকে আমি 2 ক আমি হাইয়েস্ট লৈছো p not লৈছো আকৌ সব উল্টাকে চোৱা ইয়াতে x টোৰ পৰা x1 কি হৈছে এটো ইনক্ৰিজ হৈছে ন ইনক্ৰিজ হৈছে গতিকে এটো 0 ৰ পৰা কি হ'ব 0 ৰ পৰা এটো ইয়ালৈকে ইনক্ৰিজ হ'ব আৰু এটো চোৱা এটো ইয়াৰ পৰা ইয়ালৈকে এটো ডিক্ৰিজ হৈছিল ডিক্ৰিজ হৈছে গতিকে হেতু ডিক্ৰিজ হৈছে আৰু এই যোনখন জয়েন কৰিছো এই দুখন যে আমি দুটা পয়েন্ট যে জয়েন কৰিছো দিস ইজ p total this is equal to p1 plus p2 এটো হৈ গল তোমাৰ ৰাউলছ লৰ গ্ৰাফ this is your ৰাউলছ লৰ গ্ৰাফ ঠিক আছে নে এটো হৈ গল ৰাউলছ লৰ গ্ৰাফ তো এবাৰ ভালকে তোমালোকে ৰাউলছ লটো আই হোপ ক্লিয়াৰলি বুজি পাইছা ঠিক আছে ভোলাটাইল লিকুইড কি হয় পেপার প্রেসার কাক কয় তো যেতিয়া দুটা মিক্সচার থাকিব তেতিয়া আমি কি হিসাবে লম p1 আৰু p1 নটৰ মাজৰ ডিফাৰেন্সটো কি p2 আৰু p2 নটৰ মাজৰ ডিফাৰেন্সটো কি ঠিক আছে ৰাউলছ ল মানে কি ৰাউলছ ল দুইটাৰ কাৰণে এপ্লিকেবল হৈছে দেখিছা ৰাউলছ লটো এইটোৰ কাৰণে এপ্লিকেবল হ'ব এইটোৰ কাৰণে এপ্লিকেবল হ'ব ঠিক আছে ৰাউলছ ল অকল এখিনিহে দেই এখিনিহে ৰাউলছ ল তাৰ পিছত আমি ডেল্টনছ ল ইউজ কৰিছো আমি ডেল্টনছ লত ৰাউলছ ল ইউজ কৰিছো বুঝা এইটোৰ পৰা যে আমি যে এইটো আনিছো এইটো কেনেকৈ আনিছো এইটো আমি ইউজিং ৰাউলছ ল এইটো আমি ইউজিং ৰাউলছ ল আমি ৰাউলছ ল ইউজ কৰি হে এইটো পাইছো and then we get this equation তো এইটো অলপ মুখস্থ কৰিব লাগিব তোমালোকে alright and then we have this graph ঠিক আছে তুমি ইয়াৰ ওপৰত ক্যালকুলেশন কৰিম নেক্সট ভিডিওটোত এইখিনি লাগে তোমালোকে ভালকে নোট ডাউন কৰিবা